মাত্ৰ 1250 টকা প্ৰতি মাহে যি সহায় দিয়া হৈছে, যি অতি নগণ্য এই ধনৰাশিৰ পৰিমাণ ৰাষ্ট্ৰীয় গড় আয়ৰ সমান বৃদ্ধি কৰিব লাগে। লগতে এই আঁচনিসকলক প্ৰয়োজনীয় দৰিদ্ৰ সীমাৰেখাৰ তলত BPL আৰু APL পৰিয়ালক সমভাৱে দিয়া উচিত চাকৰিৰ অধিকাৰ মৌলিক অধিকাৰ হওক। মেচিন যন্ত্ৰ খাম বৃদ্ধি পোৱাৰ ফলত নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ লৈছে। অসমৰ যুৱক যুৱতীসকলে কৰ্মৰ সন্ধানত নিজ ঘৰ এৰিবলৈ বাধ্য হৈ পৰিছে আৰু বহিৰাজ্যলৈ পলায়ন কৰিবলৈ বাধ্য হৈছে। সেইকাৰণে সংবিধানত ৰজগাৰ চাকৰি অধিকাৰ মৌলিক অধিকাৰ হিচাপে সংযোজন কৰিব লাগে। প্ৰতিটো পৰিয়ালক দিয়ক 11,900 টকাকৈ ভোটাৰশ্বিপ লাভ। সংসদীয় গৱেল সমিতিয়ে 2011 চনৰ পৰামৰ্শ দিছিল যে যিসকল নাগৰিক কৰ দিয়াৰ ক্ষমতা বা আয়কৰ সীমাৰ তলত আছে তেওঁলোকক প্ৰতি মাহে দেশৰ গড় আয়ৰ আধা অংশ দিয়া উচিত। বৰ্তমান এই ধনৰাশিৰ পৰিমাণ প্ৰতি ব্যক্তিৰ প্ৰায় 11,900 টকা। সংসদীয় সমিতিৰ এই পৰামৰ্শ তৎক্ষণাত